শিৱসাগৰত উপস্থিত অংগৰাগ পাপন মহন্ত নিমাইজেনৰ প্ৰাচুৰ্য প্ৰতিম গগৈক উপহাৰ দিলে হাৰমনিয়াম। বানত নষ্ট হৈছিল কিশোৰটিৰ হাৰমনিয়ামখন আৰু আজি পাপন মহন্তই নিজ হাতে হাৰমনিয়াম উপহাৰ দিয়ে সেই কিশোৰটিক আৰু উপহাৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে প্ৰাচুৰ্য প্ৰতিম গগৈ। নিমাইজানৰ এগৰাকী শিশু শিল্পীৰ কাষত ইতিমধ্যে অংগৰাগ পাপন মহন্ত উপস্থিত হৈছে আৰু তেওঁ ইতিমধ্যে হাৰমনিয়াম দিছে তেখেতক। মই অংগৰাগ পাপন দা আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা আমাৰ ইয়াতে চলি আছিলে কাম বহুত দিনৰ পৰা। 2 দিন পিছ মানে ঠিক বানপানী আজি 19 তাৰিখে হৈছিল ন, 22-23 মানৰ পৰাই গোটেইখিনি ল'ৰাখিনি আচল ল'ৰাখিনি গোটেইখিনি যিখিনি ইয়াত কাম কৰি আছে চব মোক বাৰু হ'ব দিয়া, মই আছোঁ। এইবোৰ ল'ৰা চব ভলেণ্টিয়াৰ গোটেইকেইটা, এইবোৰ গোটেইবোৰ ল'ৰা ইয়াৰে। আমি বিভিন্ন গ্ৰুপ, এইটো এটা গ্ৰুপ হয়নে? কেইদিনমান হ'ল ইহঁতি 15 দিনমান আমাৰ 15-20 দিনৰ পৰা ইহঁতি কৰি আছে। বিভিন্ন গ্ৰুপে বিভিন্ন জেগাত গৈছে। সেয়া শ্বেতা ইহঁতৰ, তাই গোটেইখন চলাইছে, মোৰ পৰিবাৰ। শ্বেতা এইফালে। চ' তাই ইহঁতৰ লগত মানে কোঅৰ্ডিনেট কৰি আছে, ক'ত কি লাগে কি নালাগে। প্ৰত্যেক দিনে আজি 16 দিনে সেই কৰি আছে এইজনী। গতিকে মই কিবা এটা বেলেগ কাৰণটো আহিব পৰা নাছিলোঁ বাৰু, কিন্তু আৰু কামটো সদায় চলি আছিল। ইহঁতক এটা মাত দি যাওঁ বুলি আহিলোঁ। গোটেইখিনি ল'ৰাই যিখিনি একেবাৰে দিন ৰাতি য'ত কৰিছে কাম গোটেইকেইটা, আৰু কিছুমান গ্ৰুপ আছে এতিয়া লগ ধৰিব যাম। প্ৰায় 60-70টামান ল'ৰা ছোৱালী মানে কাম কৰি আছে, সেইখিনি লগ ধৰিম বুলি আহিলোঁ। তেতিয়াতে এই লিংকটো ভিডিঅ'ত দেখিলোঁ, এইটো পোৱালিটোৰ তাৰ হাৰমনিয়ামটো নিতুমণিৰে মই কিবা এটা কোনোবাই পঠিয়াইছিলে মোক, দেখি পেলাই অকণ বেয়া লাগিল। হাৰমনিয়াম উঠি কেনে কান্দি কান্দি গৈ আছিলে। গতিকে মই বোলো কিবা কিবি আৰু বজায়, ঢোলো বজায় হয়নে? ঢোল বজায়, খোলো বজায়, খোলো বজায়। চ' এতিয়া মই খোল এটা পাৰিলে পঠিয়াম পিছত। চ' হাৰমনিয়ামটো পাবলৈ দিগদাৰ। এইটো পোৱালিয়া এইবোৰ দূৰ কৰি দিয়া, ইমানো আৰু কথা শুনিবা একেখিনি। এইটো পোৱালি এইবিলাক। চ' বৌয়ে লিংকটো বৌৰ বন্ধুৱে মোক পঠিয়াইছিলে। মই লিংকটো দেখি নিতুমণিক ফোন কৰিলোঁ। মই বোলো এইটো কাৰ ক'ত বোলো ক'ৰ কি কথা, ফোন নাম্বাৰটো ওলাই দিব পাৰিবা নেকি? তাৰপিছত এই দেউতাকৰ নম্বৰটো ওলাই দিলে। তাৰপিছত আৰু হাৰমনিয়াম এটা গুৱাহাটীৰ পৰা সেইটো দিছোঁ আৰু ভালকৈ বজাব লাগিব, শিকিব লাগিব। খালি এতিয়া বেছিকৈ ভালকৈ বজাব লাগিব আগতকৈ, হয়নে? এতিয়া বেছি মূল্যটো বুজিব লাগিব, কিমান ক্ষতি হৈছে মানুহৰ। সিমানেই আৰু আমাৰ বৌ আছে, বৌ ওচৰলৈ দুটামান কথা যদি আপুনি বৌ কয়। যিহেতু এই যিটো যোগসূত্ৰ প্ৰাচুৰ্যই কান্দি কান্দি সামাজিক মাধ্যমত ভিডিঅ'টো পষ্ট কৰিছিলে, আপুনি পালে, আপুনি দাদাক দিলে, দাদাই আজি আহি ইয়াত উপস্থিত হ'ল। আৰু তাৰ উপৰি বিগত বহুকেইটা দিন আপুনি নিজাববীয়াকৈ গ্ৰাউণ্ডত থাকি কাম কৰিছে। শিৱসাগৰবাসী যি ধৰণে আচলতে বিপদত পৰি আছে, এই সন্দৰ্ভত কি ক'ব? গোটেই পৰিৱেশটো দেখি কিবা ক'বলগীয়া আছে? ये जो भी हो रहा है सभी लोग देख रहे हैं और सबको बहुत चोट पहुंच रही है देख के। दूर दूर तक बाहर बाहर से लोग आ रहे हैं इसके लिए, और हमारे बहुत सारे यहाँ के लोकल जो लड़के हैं उन्होंने आगे बढ़कर हाथ बढ़ाया हमारे साथ मिलके। हम उनके साथ, वो हमारे वॉलंटियर्स हैं और हम लोग बहुत जगह जितनी भी जो भी हेल्प कर सकते हैं वो करेंगे, कर ही रहे हैं 15-20 दिन से। बस मुझे एक बात कहनी है कि शिवसागर के जो लोग हैं यहाँ पर, उनकी जो हिम्मत है वो बहुत ही आश्चर्यचकित है और बहुत ही ओवरवेलमिंग है कि जिन लोगों का नहीं हुआ है नुकसान, जिस तरह से वो आगे बढ़कर हेल्प करने के लिए आ रहे हैं लोगों की, वो देखकर मतलब क्या है, शब्द नहीं है मेरे पास। कितने सारे लोग हैं जो लोग वॉलंटियर्स आ रहे हैं, बाहर बाहर से आ रहे हैं, उनको फ्री में खाना खिला रहे हैं। हमें ये सुनने को मिला था शुरू में कि सामान जितना भी जा रहा है आप गुवाहाटी से भेजें क्योंकि वहाँ तो महंगा हो जाएगा। नहीं, यहाँ पे जो लोग हैं उन्होंने, हम लोग जो सामान ख़रीदे हैं ज़्यादातर यहाँ से ख़रीदे हैं, और जो होलसेलर्स हैं उन्होंने अपना एकदम मिनिमम मार्जिन रखे, मतलब प्रॉफिट की नहीं सोची है इस वक्त, उस तरह से सामान दिया है। तो ये चीज़ बहुत ही भावुक करने वाली है और साथ में ये भी दिखाती है कि कितनी, जब सब लोग साथ में हो, हिम्मत से हो, तो कुछ भी किया जा सकता है।
থেংক ইউ ভেৰি মাছ মই পৰিৱেশটো পুনৰবাৰ দেখাওঁ পাপন দা আছে প্ৰাচুৰ্য আছে আৰু পাপন দাৰ বৌ আছে ইতিমধ্যে মই পৰিৱেশটো দেখাওঁ যে প্ৰাচুৰ্য প্ৰাণ গগৈ ইতিমধ্যে সামাজিক মাধ্যমত এটা পোষ্ট দিছিল আৰু পোষ্টটো আচলতে তেওঁ হাৰমনিয়ামটো বানে ধুই লৈ যোৱা বুলি কৈছিলে অত্যন্ত প্ৰাচুৰ্য প্ৰাণ গগৈ ইতিমধ্যেই তেওঁ খোল বাদন কৰে বা অন্যান্য সাংস্কৃতিক কৰ্মসমূহৰ লগত জড়িত কিন্তু তেওঁৰ এই পোষ্ট পালে আৰু পাপন দাই আজি তেখেতৰ বাসগৃহত আহি এই হাৰমনিয়ামটো এই কণমানিটিক আচলতে উপহাৰ স্বৰূপে দিয়া পৰিলক্ষিত হৈছে তেওঁলোকে কথোপকথন কৰিছে পাপন অংগৰাগ মহন্তই ইতিমধ্যে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা পৰিলক্ষিত হৈছে এটা অতিকে আচলতে আমি ক'বলৈ যে বিগত দিনকেইটাত আমি যিধৰণে আচলতে দুখৰ যিসমূহ খবৰ বা বাতৰি আমি প্ৰেৰণ কৰি আছিলোঁ কিন্তু তাৰ মাজতে পাপন দাই আহি এই যিখন ছবি জীপাল হৈ থকা ভাল লগা যিখন ছবি এজন উদীয়মান এজন শিশু শিল্পীক তেওঁ হাৰমনিয়াম উপহাৰ দি যিধৰণে তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে এই কথা বতৰাবিলাকে এই কণমানিটিৰ ভৱিষ্যতেও আচলতে বহু কাম কৰিব আমি ইয়াৰ পৰিৱেশটো আমি লৈ যাব চেষ্টা কৰিম পোনে পোনে তেওঁলোকে এতিয়া মই পাপন দাক পোনপটীয়াভাৱে অসম লাইভ 24 দৰ্শকসকলক আমি দেখাই আছোঁ নিমাইজান স্থিত যি যোগেন গগৈ পুত্ৰ হৈছে প্ৰাচুৰ্য প্ৰাণ গগৈ আৰু প্ৰাচুৰ্য প্ৰাণ গগৈ এখন হাৰমনিয়াম প্ৰতিম গগৈ ইতিমধ্যে এখন হাৰমনিয়াম উপহাৰ স্বৰূপে দিছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অসমৰে এগৰাকী চিনাকি বলিউডৰ এগৰাকী চিনাকি যিগৰাকী কণ্ঠশিল্পী ইতিমধ্যে আমি দেখাইছোঁ ইয়াৰ যি পৰিৱেশ আমি দেখাইছোঁ নিমাইজানত আহি বিগত সময়টোত অংগৰাগ পাপন মহন্তৰ যি টীম তেখেতৰ সহধৰ্মিনীৰ নেতৃত্বত নিমাইজনকে আদি কৰি শিৱসাগৰৰ বিভিন্ন স্থানত বানপীড়িতৰ কাষত থিয় হোৱা পৰিলক্ষিত হৈছে আৰু এই টীমটোৰ লগত আজি পুনৰবাৰ আচলতে দেখা সাক্ষাৎ কৰিবলৈ সংগ প্ৰদান কৰিবলৈ আজি পাপন অংগৰাগ মহন্ত আহি উপস্থিত হৈছে শিৱসাগৰ নিমাইজনৰ পৰিৱেশৰ কথা মই পুনৰবাৰ ক'ব নালাগে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি যোৱা এখন গাঁও য'ত আচলতে নিমাইজান বুলি ক'লে আমি বিহু ঢোল বা হুঁচৰিৰ কথা আমাৰ মনত পৰে কিন্তু সেই গাঁওখন এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছিল আৰু যাৰ বাবে আচলতে প্ৰাচুৰ্য ইতিমধ্যে এটা ভিডিঅ' সামাজিক মাধ্যমত পোষ্ট কৰিছিল তেওঁৰ হাৰমনিয়ামখন বেয়া হ'ল বুলি তেওঁ আচলতে কৈছিল কান্দি কান্দি এই কণমানিটিয়ে আৰু সেই ভিডিঅ'টো পাই আজি অংগৰাগ মহন্ত তেওঁ নিমাইজান স্থিত যি বাসগৃহ সেই বাসগৃহত আহি উপস্থিত হোৱা আমি যিসমূহ দৃশ্যাংশ আমি দেখাই গৈছোঁ আৰু